হে গাইস কি খবৰ আশা কৰো সকলো ভালে আছে আমি ভালে আছো বহুত দিনৰ পিছত আজি ভিডিও এটা বনাই আছো আপোনালোকে ভিডিও শেষলৈকে চাব বাকি আমি পুৰা এটা ভালে আছো অলপ দিনৰ আগত আপোনালোকে জেংচেমবোৰ গম পাই সেই ছোৱালীজনে গুটেখিনি খেলিমেলি কৰিছে বাকি তাই ব্লগ স্লগ কৰি দিলো কিন্তু তাই এতিয়াও মানে অশান্তি দিয়া এৰা নাই মানে বেলেগ বেলেগ নাম্বাৰ দি মোৰ নাম্বাৰত ফোন কৰি থাকে বাট যেতিয়া তাই বুলি গম পাও ন মানে লাখো লগ লগ ব্লক কৰি দিও তো এনেকুৱা কাণ্ড কিছুমান কৰি আছে বাৰু বাকি নিহাই গম নাপায় আকৌ এইডাল তাই যে গম পাইছে এইটো আকৌ বৰ ডাঙৰ কথা হ'বগে বাৰু বাকি হেয়াই মানে অশান্তি দিয়া এৰা নাই মই ব্লগ মাৰি মাৰি দিও বাকি গাইছ আপোনালোকে ব্লগটো শেষলৈকে কন্টিনিউ কৰি গৈ থাকিব ভাল পাব চাই তুমি কি কৰি আছা এই ৰুটি বনাবলে মানে হেৰি কৰি আছো ওয়া কি এয়া মানে মৰিংগা লিফ পাউডাৰ মানে এই মানে সুজিনা গছৰ পাতেদি বনায় এইটো খালে মানে ভাল এয়া শৰীৰটো ভালে থাকে মানে স্বাস্থ্যৰ কাৰণে ভাল আৰু ডায়েবেটিছ নহয় মানে এইটো খালে ভাল বেমাৰ চেমাৰবোৰ নহয় বিষ চিষ বিলাকো নহয় ভাল লাগে এনে খাব পাৰি কিন্তু তুমি দেখোন জানাই আমি এইটো মিলাই মিলাই খাওঁ বুলি গাইছ আমি আজিকালি পুৰা ৰুটিবোৰ খাব লৈছো আৰু তুমি এইবোৰ জলদি জলদি বনোৱা আমি খাব লাগে ভোক লাগি গলগে তো গাইছ এইটো দেখা পাইছে ন মৰিংগা লিফ পাউডাৰ মানে সজিনা গছৰ যিটো পাতৰ মানে পাতটো দি মানে বনোৱা হৈছে এইটো খালে বহুত বেছি ভাল হয় তুমি জলদি জলদি বনোৱা ৰুটি গম পাইছা নাই খাব লাগে গাইছে বৰ্তমান সময়ত ন স্বাস্থ্যৰ কথা ভাবিবলৈ হৈ গ'ল নহলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰবোৰ হ'বলৈ ধৰিছে বহুত ডাঙৰ ডাঙৰ মানে বেমাৰবোৰ হ'বলৈ ধৰিছে আৰু আপোনালোকে গম পায় আটাত মানে কিমান পুষ্টি আছে মানে এয়া খালে কিমান মানে শক্তি পোৱা যায় আৰু বহুতে জানে আটা মানে খালে স্বাস্থ্যৰ কাৰণে ভাল আৰু তথাপি আমি আওকাণ কৰো কিন্তু বহুতে কৈ থাকে শাক পাচলি খাব লাগে শাক পাচলি এনেকুৱা ভিটামিন পায় ঠিকেই কিন্তু বহুদিন খাই থকাৰ পিছত আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'বলৈ ধৰে বাত বিষ হ'বলৈ ধৰে উচ্চ কলেষ্ট্ৰল হ'ব ধৰে আপোনাৰ তাৰপিছত এই ডায়েবেটিছ এনেকুৱা ধৰণৰ বিভিন্ন বেমাৰ আজাৰ হ'বলৈ ধৰে হয় নাই যেতিয়া আমি শাক পাচলিবোৰ বেছি খাওঁ আৰু মুখৰ জুতিৰ বাবে না আমি কি কৰো পুৰা মছলা চছলা দি কৰি খাওঁ পিছত গৈ পেলাই আমাৰ কি হয় মুখত জুতি লাগে পিছত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বেমাৰ আজাৰবোৰ হয় মাছ মাংস খাওঁ ঠিকই পুষ্টি পোৱা যায় কিন্তু তাত যেতিয়া আমি মছলা চছলাবোৰ দি খাওঁ ন ভাল হ'বলৈ থাকিব আৰু বেয়া হৈ যায়গে সো বৰ্তমান সময়ত এটা কমন একদম মানুহৰ বেমাৰ হ'বলৈ ধৰিছে ডায়েবেটিছনে সো এইটো যদি আপোনালোকে মৰিংগা লিফ এই পাউডাৰটো যদি খায় ন ইউজ কৰিলে মানে সজিনা গছৰ পাতৰ গুৰি দি বনোৱা হৈছে এইটো আপোনালোকে আটাৰ গুৰিৰ লগত আটা যে আছে আটাৰ লগত ধুনীয়াকে মিহলাই কৰি খাব পাৰে মানে সুপাৰ ফুড হৈ যায় আটাৰ লগত যেতিয়া মিহলাই দিয়া পুৰা এনাৰ্জি পোৱা যায় এইটো কাৰণে আমি গাইছ আটাৰ লগত এই মৰিংগা পাউডাৰটো মিহলাই খাবলৈ লৈছো যাতে বেমাৰ আজাৰবোৰ নহয় কাৰণ আজিকালি বহুত ডাঙৰ ডাঙৰ বেমাৰ হ'বলৈ ধৰিছে সেইটো কাৰণে গাইছ আপোনালোকেও আটাৰ লগত ন এইটো পাউডাৰ মিহলাই পেলাই খাক আৰু বেমাৰৰ পৰা বাচি থাকক আটা বুলি কথা নাই আপোনালোকে দৈনন্দিন জীৱনত যিকোনো হেৰিত মানে ব্যৱহাৰ কৰিব পাৰে ইয়াত ন কলতকৈ 15 গুণ পটাছিয়াম বেছি আছে মানে এই মৰিংগা লিফটোত মানে সজিনা গছৰ যিটো গুৰি ইয়াত আৰু আপোনাৰ কমলাতকৈ ন 7 গুণ ভিটামিন সি বেছি আছে আৰু গাখীৰতকৈ ন মানে আপোনাৰ 4 গুণ কেলছিয়াম বেছি আছে গম পাইছেনে তে কিমান মানে ভিটামিন আছে এইটো কিমান পুষ্টি পোৱা যায় হয় নাই এইটো মৰিংগা লিফটো মানে এইটো আপোনালোকে ধুনীয়াকৈ অৰ্ডাৰ দি দিব পাৰে ডেছক্ৰিপশ্যনতে লিংক দিছে এমাজন ফ্লিপকাৰ্ট সকলোতে পাই যাব তোকে আপোনালোকে এইটো অৰ্ডাৰ দিয়ক আৰু নিজৰ স্বাস্থ্যৰ কথা ভাবক আপোনালোকে সদায় অলপ অলপকে এইটো সেৱন কৰক তেতিয়া আপোনাৰ বেমাৰ আজাৰৰ পৰা কিন্তু মুক্ত হৈ থাকিব হৃদযন্ত্ৰৰ লগত থকা যিবোৰ সমস্যা আছে বা আপোনাৰ ছালৰ সংক্ৰমণ ছালত প্ৰব্লেম বা চুলি সৰা এইবোৰ সমস্যাও ন সমাধান কৰি দিয়ে মানে এইটো সজিনা গছৰ যিটো গুৰি এইটো যে আছে এইটো দি মানে সকলোবোৰ সমস্যা সমাধান হৈ যায় যকৃতৰ লগত থকা সমস্যা বা ব্লাড প্ৰেছাৰ হাই থাকিলে ন এইবোৰ মানে নাইকিয়া কৰে বিচিবোৰ পুৰা নোহোৱা হৈ যাব হাড়বোৰ যদি কমজোৰি হৈ আছে তেনে পুৰা নিজকে মানে হাড়বোৰ পুৰা ষ্ট্ৰং হৈ যাব আৰু যেতিয়া হাড় চাৰবোৰ পুৰা ষ্ট্ৰং হ'ব না আপোনাৰ যেতিয়া বেমাৰ আজাৰবোৰ নহ'ব তেতিয়া আপুনি শক্তিশালী হৈ থাকিব ন তো গম পাইছে যে অতিৰিক্ত মেদবহুলতা এইবোৰ শেষ হৈ যাব এইটো যেতিয়া ইউজ কৰে মানে বহুত বেছি মানে সকলোবোৰ বেমাৰে মানে ঠিক কৰিব পাৰে আৰু যিটো আপোনাৰ সজিনা গছৰ গুৰি এইটো আপোনালোকে গাইছ এতিয়া আপোনালোকে অৰ্ডাৰ দি দিয়ক দেই তো ডেছক্ৰিপশ্যনতে সকলোবোৰ লিংক দি আছে ইয়াতে আছে আপোনাৰ ভিটামিন সি আছে ভিটামিন B6 আছে ভিটামিন B2 আছে তাৰপিছত কেলছিয়াম আছে প্ৰটিন আছে আইৰণ আছে মানে পটাছিয়াম আছে সব সকলোবোৰ আছে আৰু যেতিয়া আপোনাৰ এইটো খোৱাৰ পিছত যেতিয়া আপোনাৰ শৰীৰত আহি যাব না সেইবোৰ তেতিয়া আপুনি একদম নিৰোগী হৈ থাকিব একদম মানে মাইণ্ডটো ভাল হৈ থাকিব হয় নাই আপোনালোকে যদি গোটেই দিনটো সেই মৰিংগা লিফ পাউডাৰৰ গুণৰ কথা কৈ থাকো তেনেহ'লে শেষ নহ'ব মানে সকলোবোৰ বেমাৰৰ পৰা হাত সাৰিব পাৰিব এইটো যদি আপোনালোকে ইউজ কৰে আপোনালোকে বহুতে হয়তো গম নাপায় ইয়াৰ গুণাগুণৰ কথা আয়ুৰ্বেদনে ইয়াৰ গুণাগুণৰ কথা পুৰা ভালকে বৰ্ণনা কৰা আছে আৰু যিসকলে ইউজ কৰি আছে গম পায় মানে তো আপোনালোকে যিসকলে এতিয়ালৈকে ইউজ কৰা নাই তো আজিৰ পৰাই আপোনালোকে ইউজ কৰা লাগি যায় মানে অৰ্ডাৰটো দি দিয়ক অৰ্ডাৰটো
দিবলৈ ডেছক্ৰিপশ্যনতে সকলোবোৰ লিংক দি আছে এমাজন ফ্লিপকাৰ্ট সকলোৰে লিংক পাই যাব আৰু এইটো টেনচন লোৱাৰ প্ৰয়োজন নাই নেচাৰেল হয় ISO চাৰ্টিফাইড হয় GMP চাৰ্টিফাইড হয় গভৰ্ণমেণ্টৰ মানে হেৰি হয় তো মানে টেনচন ল'ব নালাগে গাইজ তো ধুনীয়াকৈ নিখন্দেহে অৰ্ডাৰ দিয়ক আৰু নিহাই বনাই আছে তুমি জল্দি জল্দি খাওঁ মানে গাইছা এইফালে দুটা ৰুটি বেলিলে আৰু এইফালে বনাই আছা ন জল্দি জল্দি কোৱা ভোক লাগিছে তো গাইছে এইফালে আলু ভাজি আৰু এইফালে ৰুটি ৰেডি তুই এতিয়া খাই কৰি লৈ লওঁ দেই মিম চাওঁ এইটো মৰিংগা লিফ পাউডাৰটো আপোনালোকে অৰ্ডাৰ দিবলৈ নাপাহৰিব লিংক ডেছক্ৰিপশ্যনতে দি আছে আৰু পিন কমেণ্ট কৰা আছে তো এমাজন ফ্লিপকাৰ্ট সকলোতে পাই যাব মানে এইটো জল্দি জল্দি অৰ্ডাৰ দিয়ক আৰু আপোনাৰ যিবোৰ বেমাৰ আজাৰ আছে গোটেইবোৰ সমাধান কৰক শৰীৰটো যদি সুস্থ কৰি ৰাখিবলৈ মন আছে সদায় হেল্ডি হৈ থাকিবলৈ মন আছে তেনেহ'লে ইউজ কৰিবলৈ নাপাহৰিব নিজৰ দৈনন্দিন জীৱনত আটা চাটা বা য'ত যেনেকৈ মিলাই কৰি খাব পাৰে আৰু খাব আৰু শৰীৰটো সুস্থ কৰি ৰাখিব